আজিৰ এই ভিডিঅ'টি অলপমান বেলেগ ধৰণৰ ভিডিঅ' মানে বহুতখিনি গোটাই থোৱা ক্লিপ আপোনালোকৰ লগত এটা ভিডিঅ' কৰি শ্বেয়াৰ কৰিবলৈ লৈছো আশা কৰিম আপোনালোকে ভালেই পাব আৰু প্ৰথমতে গোটেইখিনি কাপোৰ কিয় দেখুৱাইছো জানেনে আৰু আৰম্ভণিতে কথা এটি কওঁ মানে আমাৰ বাবুৰ অন্নপ্ৰাশন অলৰেডি হৈ গ'ল 23 ছেপ্টেম্বৰ কিন্তু এই ক্লিপখিনি মই 22 আগষ্টত কৰা আগষ্টৰ 22 তাৰিখৰ পৰা মই কাম আৰম্ভ কৰিছিলো ভাবিলো মনৰ কাৰণে মানে লেহেঙ্গা এটা বনাও মানে বাবুৰ অনুষ্ঠানলৈকে বুলি কিন্তু এটা ডিজাইন মানে এটা ড্ৰেছৰ ডিজাইন কৰোতে বা এটা ড্ৰেছৰ ৰিজাল্টটো চাবলৈ যিমান বেছি ভাল লাগে কিন্তু ডিজাইন কৰোতে কালাৰ মিলাই পাইপিং কাপোৰ নেট সব কালেকশন কৰাটো ইমানো ইজি কথা নহয় গতিকে এই বস্তুখিনি মই লৈ ললো লেহেঙ্গাৰ কাৰণে আৰু কেতেমান বস্তু লাগে সেইখিনিও বিচাৰিবলৈ নাই ইয়াতে লৈ লো গতিকে গোটেইখিনি লৈ ললো কিন্তু ইপিনে আকৌ ভৱনে ঠিক হোৱা গৈ নাই গতিকে আমি দুইজনে ওলালো ভৱনৰ কথা পাতি থোৱা আছিল ফোনাফোনিকৈ কাৰণ বহুত দিন আগতেই বুক কৰিব লাগে গতিকে নাই আজি মেনেজাৰক লগ কৰি ভৱনটোৰ কথা পাতো বুলি দুইজনে ওলাইছো বহুত কাম থাকে যেহেতু গোটেইখিনি কাম আমি কৰিব লাগে গতিকে মানে সময়ত অসুবিধা নোহোৱাকৈ নিয়াৰিকৈ কৰিবলৈ ঠিক কৰিলো ইয়া ভৱন আহি ভৱনটো ভালকৈ চালো কেনেকুৱা কি গোটেইখিনি সুবিধা আছে নে বিশেষকৈ যেটো গৰম এসি আছে নে নাই এই গোটেইখিনি চালো চাই মেলি ঠিক কৰিলো এটা হেলমেটৰ লগত চশমা পিন্ধিব পাৰে সেইটো সিদ্ধু কেনেকুৱা ফেচিলিটি আৰু এটা কথা কি জানেনে ভিডিঅ'টি কেতিয়া আপলোড হ'বগৈ নাজানো তথাপিও বাবুৰ অন্নপ্ৰাশন বুলি ইমান দিন আগৰে পৰা বজাৰ কৰি আছো এতিয়া ছেপ্টেম্বৰ মাহ পৰিবলৈ 3 দিন বাকি আছে আৰু এতিয়া আমি যাবলৈ লৈছো কিবা এটা বজাৰ কৰি মানে আচলতে কি হৈছে এজনৰ বজাৰ কৰিবলৈ 2-3 জন যোৱা হয় আৰু এটা দুটা দোকানত থাকি মাতিছে দুটামান কিনো দুটামান সিলেক্ট হয় মানে কিবা এটা নিমিলা হয় অৱশ্যে সুবিধাখিনি আছে কাৰণে এইখিনি হৈছে আৰু বজাৰত যাবলগীয়া কিবা কাম থাকেই সেইকাৰণে যাম আকৌ হুন গল যায় আকৌ বোলে নাই পছন্দ কৰিব পৰা নাই বোলে আছো না ফটকা এনেকুৱা স্পীডত মাতিছে ঘৰত যেনেকৈ আছো ফটকত কাপোৰটো চেঞ্জ কৰি একচুৱেলি আমাৰ কি হৈ যায় মই বিশেষকৈ যিকোনো কাম সময়লৈকে ৰখাই নথওঁ আৰু যেতিয়া অনুষ্ঠান এটা পাতা যায় তেতিয়া কি হৈ যায় বহুত দিন আগৰে পৰা যেতিয়া কামবিলাক কৰি থকা যায় সময়ত গৈ ভাগৰ নালাগে বাবুৰ কাপোৰটো ৰেডি কৰিলো কৰি মেলি মানে মই ভাবিছিলো বাবুৰ কাপোৰটো পিচ কালাৰ গতিকে দেউতাকৰ কাৰণে ঠিক একেটা কালাৰৰে পাঞ্জাবী এটা ল মইনাৰ কাৰণে এটা হে একে কালাৰৰে ফ্ৰক লোৱা হল মোৰ মানে অলৰেডি ড্ৰেছ ৰেডি কৰি থোৱা আছে আৰু দেউতাকলে বুলি কেনেবাকে মানে কুৰ্তাটো পোৱা গ'ল আৰু এটা ডাঙৰ কাম শেষ আহিছো আকৌ স্প্ৰিং ভেলি খাবলৈ লৈছো চিকেন এটা চিকেন নাপালে দুখ লাগিব বহুত দিন ক'ৰ পৰা শিকিছা এইটো মেইন কথাটো হৈছে ৰাতিপুৱা মই তাইক ধুনীয়াকে সজাই মেলি পঠিয়াই দিছিলো আৰু এতিয়া মানে আজি সৰু মাইনাহঁতৰ বহুত কেইটা মানুহে কৈছে কাপোৰযোৰ দেখি কৈছে সোনবাৰ কাপোৰযোৰ পিন্ধি আহিছা যে কাৰণ সোনবাৰ মোৰ বা হয় সেইকাৰণে মই পিন্ধি আহিছো মই তেওঁলোককো সেইটোৱে কৈছো মোৰ ঘৰত কাপোৰ আছে কিন্তু নতুন কাপোৰ ৰিচেণ্টত এইযোৰ ভাল লাগিছে সেইকাৰণে বহুমতত এইযোৰ কাপোৰ জয়ী হৈছে মই পানী খাম এতিয়া তাই আহিলে আৰু এটা বজাৰ আছে কৰিবলৈ অলৰেডি বাবু বজাৰ হৈ গ'ল কৰা তোমাৰ পানী বটল তুমি উলিয়াই খোৱা বোলা কিয় অনা নাই মোক দৰকাৰ কাৰণে মই লৈ আহিছো একো পৰা শিকিছে সোধা নাই ফুল আৰু পুচৰ কনচেপ্টটো বাকীটো গামাৰে যিমান কৰে 3 চাই বেগটো থৈ যাব লাগিব আৰু বজাৰ কৰি এতিয়া আমাৰ কেৱল বাকী আছে বিশেষ এটা বস্তু মানে পেণ্ট এটা ল'ব আছে আৰু সেইকাৰণে গোটেই পৰিয়াল আহি গৈছো আৰু পেণ্ট লাগে আচলতে আজিৰ এই ভিডিঅ'টিত মানে মই বাবুৰ অন্নপ্ৰাশন বুলি যিমান দিন ভিডিঅ' মানে বজাৰ কৰিবলৈ গৈছো গোটেইকেইটা দিন যদিও ৰাখিব পৰা নাই তথাপিও তাৰে মাজৰে কিবা অলপ মানে ৰাখি গৈছিলো তেনেকে গোটাই মেলি আপোনালোকলৈ দিম বুলি ভাবিছো এতিয়া মানুহজনৰ পেণ্ট সিলেকশ্যনত লাগি আছো এটা মিছা কথা যে আমাৰ লেডিজ বিলাকৰে কাপোৰ সিলেক্ট কৰোতে বেছি সময় লাগে আমাৰ বয়জ বিলাকৰ কিন্তু কম সময়ত তেওঁলোকৰ নহয় গৈ বজাৰ কৰি বজাৰৰ শেষ নাই আৰু এতিয়া আমি বজাৰ কৰি আছো যদিও চিকাৰতে আছো ইমান একো পোৱাই গৈয়ে নাই আৰু মই দেখুৱাই দিওঁ দেই জান বেটা
বেচৰা ইয়াতে এইদৰে শুৱাই থৈ গৈছিলোঁ এতিয়া দিয়াচোন ঠাই আমাৰ বেবী আমাৰ পাইলট কো পাইলট চব একেলগে আছে ন বেটা এবাৰ এইফালে চাই দিয়া শুই আছে দে শুন দেচোন চাই দিয়া এইফালে শুক দিয়া আমাৰ কো পাইলট কিমান ধুনীয়াকে শুই আছে তুমি এনেই মাতিছা মই আৰু বস্তু লাগিছিল লৈ আহিব পাৰিব এনেই তাৰমানে আচলতে আমি আহিছিলোঁ জানৰ অলপমান চুলিখিনি কাটো বুলি কিন্তু ল'ৰাটোৱে ক'লে চুলিখিনি এতিয়া ভালেই হৈ আছে এই যদি মিলাবলৈ নিদিয়ে তেতিয়াহ'লে বেয়া কথা হ'ব সেইকাৰণে তাৰ চুলিখিনি কাটা নহ'লেগৈ আৰু অন্নপ্ৰাশনলৈ মই ভাবি ভাবি থৈ দিছিলোঁ কাটি দিম বুলি অলপমান ডিজাইন কৰি কিন্তু এতিয়া নহ'লেগৈ আৰু গতিকে সেই কামটো মানে একদম কি কি কৰি মেলি আহিছোঁ গোটেইখিনি কাম কৰি তাক যেনিবা গাড়ীতহে শুৱাম আৰু খুৱাই মেলি লৈ আহিছিলোঁ কিন্তু যিজন দাদাই কাটে তেওঁ ক'লে সৰু বাচ্ছা যদি এনেকে লগাই দিওঁ ই আধাখনীয়া হৈ গ'লে দেখিব বহুত বেয়া লাগিব যিহেতু অনুষ্ঠানলৈকে একেবাৰে টাইম নাই গতিকে আহাৰো চান্স নাই সেইকাৰণে যেনেকে আছে তেনেকে থাকিব ফাইনেলি অপেক্ষাৰ অন্তত এটা খুব ধুনীয়া দিন আহি পাইছে মানে অহা কাইলৈ আমাৰ জানৰ অন্নপ্ৰাশন গতিকে আমি সকলোবিলাক ব্যস্ত হৈ আছো আজি ইমান দিন মানে কিমান দিন কিমান কি কৰি আছো আৰু এয়া ঘৰৰ পৰা আহিছে আমাৰ মা যোৱাকালি আৰু গোটেইবিলাকে ইমান বেছি ধুনীয়াকৈ হেল্প কৰিছে মানে আমাৰ পৰিয়ালত আৰু এয়া ৰাধা আহিছে আমাৰ সোণৰ ভিডিঅ'বিলাকত আপোনালোকেতো আগতে দেখিছে ৰাধা খুব ধুনীয়া মেকআপ কৰে আৰু কি কম মেকআপতকৈ মই বেলেগ এটা কথা মানে হাতৰ যিটো স্পীড কি স্পীডত এয়া মনক মেহেন্দিয়ে কি আছে দেখাই দিয়া মই কৈছো মোকো মনে কিমান দিনৰ পৰা মানে এইটো বন্ধ কৰি দিবচোন হুইচেল মাৰিলে মনে কিমান দিনৰ পৰা আজিৰ দিনটোৰ অপেক্ষাত আছে মানে একদম আগষ্ট ছেপ্টেম্বৰ বন্ধ কৰি দিছো ছেপ্টেম্বৰৰ 1 ছেপ্টেম্বৰৰ 2 তেনেকে অপেক্ষা কৰোতে কৰোতে আজি 21 তাৰিখৰ এই সন্ধিয়াখিনি হৈছেগৈ আৰু আচলতে ল'ৰা ছোৱালীবিলাক সুখী হৈ থাকিলে আমাৰ গাৰ্জেনবিলাকৰ খুব বেছি ভাল লাগে আৰু এটা বস্তু এই মুহূৰ্তত লৈ আহিছে ভিডিঅ'টি আচলতে মই যদিও কৰিছোঁ বাবুৰ অন্নপ্ৰাশন চাগে পাৰ হৈ যাব আপোনালোকে দিয়ালৈকে অভিয়াছলি হ'ব কাৰণ এতিয়া সন্ধিয়া শ্বুট কৰি আছোঁ নিজকে চাই কিবা লৰাই দেচোন আৰু একদম আপোনালোকেও ভাল লাগিব চাওক আমাৰ জানৰ বস্তু এটা বনাই আনিছে চাওক এইটো কিমান বেছি মানে মোৰ বহুত বেছি ভাল লাগিছে দেই দেখাই দিয়া একেলগে বেক কেমেৰা আৰু আমাৰ জানৰ কাৰণে এইখন ইমান ধুনীয়াকৈ বনাই দিছে দিগন্ত দা দিগন্ত মহন্ত তেওঁ এজন টিচাৰ হয় আৰু এইবিলাক খুব ধুনীয়াকৈ বনাব পাৰে গোটেইখিনি কাম কৰে আৰু তেওঁ খুব ধুনীয়াকৈ ইমান মৰম লগাকৈ এইখন বনাই দিছে চ' ভিডিঅ'টিৰ জৰিয়তে আপোনাক বহুত বহুত ধন্যবাদ আৰু এইখন থাকিব কাইলৈ ফ্ৰণ্টত গতিকে আৰু যে মা আহিছে যদিও কি হৈছে ভাত খাবলৈ আৰু দুজনমান মানুহ আহিব গতিকে ভাত খোৱা মানুহ বেছি মই এতিয়া খানাত লাগি আছোঁ তাৰে মাজতে ভাবিছোঁ নহয় টাইমখিনি গুচি যাব গতিকে ভিডিঅ' মাজে মাজে অলপমান গৈ পিনে বাবুক খুৱাবলৈ কিবা ৰেডি কৰিছোঁ আৰু এইয়া মনক মেহেন্দি মানুহেতো গুৰুত্ব দিবা এইটোত আকৌ খোজ খাই যাব মনক এয়া ৰাধাই মেহেন্দিয়ে কি আছে ৰাধা ভাত খাই যাব দেই গতিকে এইদৰে আৰু বহুত ভাল লাগি আছে আৰু ভাল লাগি আছে বুলি ক'বলৈ ভয় লাগে কিয় ভাল লগা সময়বিলাক বহুত সোনকালে পাৰ হৈ যায় পিছত এইবিলাক মানে মেমৰি হৈয়ে থাকিব সেইকাৰণে গতিকে অলপ চলপ বোলো ভিডিঅ' অলপ কৰি থৈ দিওঁ কোনেনো কি কৰি আছে আৰু সৰু মাইনা বেচেৰি আমাক বহুত বেছি ছাৰ্ভিচ দিছে তাই বাবুৰ অন্নপ্ৰাশনখিনি লাগি অসমীয়াত কি কি কৰি বনাই আনিছে আৰু সেইখিনি মই দেখাই নাই এতিয়ালৈকে তাই মোক PDF-টোৱে দেখুৱাইছিলে মানুহ এনেকৈ বনাম এইটো গতিকে এইদৰে আমি সকলোবিলাক ব্যস্ত হৈ আছোঁ এটা বস্তু দেখুৱাই দিয়া নাই আপোনালোকক মই মনৰ কাৰণে খুব ধুনীয়াকৈ লেহেংগা এটা ৰেডি কৰিছোঁ ৰাধে বাৰু দেখিছে লেহেংগাটো কেনেকুৱা হৈছে কি হৈছে কাইলৈ ভালকৈ দেখিব পাব কাৰণ মই যিহেতু বনাইছোঁ মইতো খুব এটা ইণ্টাৰেষ্ট দিয়ে বনাইছোঁ কিন্তু বেলেগবিলাকে যেতিয়া দেখিব বস্তুটো কেনেকুৱা হৈছে সেইটোহে মেইন কথা সেইটোৰ কালি পিন্ধিলে দেখি পাম আৰু বহুত বেছি এক্সাইটেড হৈ আছোঁ কালি দিনটোলৈকে মনটো বহুত বেছি ভাল লাগি আছে কি হ'ব কি নহ'ব কৈ ভয়ো খাই আছোঁ মানে ৰিচিপশ্যন কিবা কৰিব পাৰোঁ কি নাই কেনেকৈ কাৰণ ভাবি বজাৰ কিমান কি বজাৰ কৰিলোঁ কৰোঁতে এতিয়া এইখিনি সময় চ' ভিডিঅ'টি কণ্টিনিউ কৰিব আৰু জানৰ অন্নপ্ৰাশনৰ আগৰ দিনটো আজি হৈছে 21
ছেপ্টেম্বৰ তাৰ অন্নপ্ৰাশন হৈছে 22 ছেপ্টেম্বৰ গতিকে মই আজি এইখিনি সময়ত ভিডিঅ'টি শ্বুট কৰি আছোঁ যেতিয়া পাব তেতিয়া জানিব হয়তো আগতে পিছৰ ভিডিঅ'টো আগতে পাব পাৰে তথাপিও মই এই ভিডিঅ'টি আপলোড কৰিমেই যিমান দিন দেৰিকৈ হ'লেও মই দি দিম গতিকে চাই যাব আৰু গোটেইখিনি বস্তু ভালকৈ দেখুৱাই দিম কি কিনো কৰিছোঁ গোটেইখিনি আৰু শুনত আহিয়ে পোৱা নাই ইয়াতে বজাৰত বোলে আৰু বস্তু এটা আনিব ৰ'ল মানে বাবুক হাতত দিবৰ কাৰণে মানে এইখিনি সজাই দিব লাগে যে কিতাপ বহি গোটেইখিনি গতিকে সেই বস্তুখিনি আনিবলৈ তাইক এখন লাগে বাঁহৰ মানে ডলা বাঁহৰ ডলা মই আগতে ব্যৱহাৰ আছে নাই তাক মানে আগতে ব্যৱহাৰ হোৱা বস্তু শুনে নিদিয়ে গতিকে আকৌ নতুনকৈ এখন বিচাৰি গৈছে বজাৰ এতিয়া বজাৰ বন্ধ কৰিব কিন্তু তাই আহি পোৱা নাই